সুৰক্ষা সমিতিৰ উদ্যোগত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সৰণী পৰিৱেশ সজাগতামূলক সেলফি পইণ্টৰ আধাৰশিলা স্থাপন। আজি ইংৰাজী 28 ডিচেম্বৰ তাৰিখে তিনিচুকীয়া চলিহানগৰৰ বাইলেন 2 ছেক্টৰ 2ত পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সৰণী পৰিৱেশ সজাগতামূলক সেলফি পইণ্টৰ শুভ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ শ্ৰম নিয়োগ আৰু চাহ জনজাতি আৰু অধিবাসী কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণে। প্ৰথমে মন্ত্ৰী সঞ্জয় কিষাণে বন্তি প্ৰজ্বলন কৰি আধাৰশিলা স্থাপন শুভাৰম্ভ কৰে। তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পবিত্ৰ গগৈয়ে নাৰিকল অৰ্পণ কৰে। শুভ আধাৰশিলা স্থাপন কাৰ্যসূচী পৰিচালনা কৰে পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই। আজিৰ কাৰ্যসূচীত উপস্থিত থাকে 9 নং পৌৰ সদস্য পুলক চেতিয়া, পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় উপসভাপতি দিগন্ত ভট্ট, বিশিষ্ট ব্যৱসায়ী প্ৰকাশ বৈদ, পাপু গোয়েল উপস্থিত থাকে। পৰিৱেশ সুৰক্ষা সমিতিৰ সভাপতি সম্পাদকৰ লগতে অন্তৰ সৈতে ধন্যবাদ জনাইছোঁ। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাদেৱৰ স্মৃতিত এই পথছোৱাত এক সেলফি পইণ্ট বনাবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। মোৰ নিজৰ ঘৰটো এইফালেদি অহা যোৱা সদায় মই কৰোঁ আৰু যিটো ঠাই তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে, যিডোখৰ ঠাই সকলো সময়তে যথেষ্ট জাবৰ জোঁথৰেৰে পৰিপূৰ্ণ হৈ থকা এটা ঠাই, গতিকে ইয়াক সৰ্বসুন্দৰ কৰি তুলিবৰ কাৰণে তেওঁলোকে এই সিদ্ধান্ত লোৱাৰ বাবে বিশেষভাৱে তেখেতসকলক মই ধন্যবাদ দিছোঁ। আপোনালোকে জানে যে আজি কিছুদিনৰ আগতে আমি পদক্ষেপ গ্ৰহণ কৰিছিলোঁ যে যিবিলাক অতি কদৰ্যময় ঠাই আছে সেই ঠাইবিলাকক আমি সুন্দৰভাৱে সজাই আমি কেইবাটাও সেলফি পইণ্ট বনাইছিলোঁ আৰু আপোনালোকে দেখিছে নিশ্চয় যে উক্ত যিবিলাক কদৰ্যময় ঠাই আছিলে সেইবিলাক নোহোৱা হ'ল আৰু তাতে সুন্দৰভাৱে আমি সেলফি পইণ্ট নিৰ্মাণ কৰি দিয়াৰ বাবে তাৰ পৰা দুৰ্গন্ধই হওক বা এটা সুন্দৰ পৰিৱেশ আমি পাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু এখেতসকলেও এনেধৰণৰ মহান কাম এটা তেওঁলোকে হাতত লৈছে, অতি সুন্দৰভাৱে তেওঁলোকে নক্সা ইতিমধ্যে বনাইছে আৰু মই ভাবোঁ যে এয়া পৰিৱেশ সুৰক্ষা সমিতিয়ে এটা উদাহৰণ দাঙি ধৰিছে যে বিশেষভাৱে স্বচ্ছতাৰ ক্ষেত্ৰত আমি তিনিচুকীয়া পৌৰসভাৰ জৰিয়তে আমি সদায়ে চেষ্টা কৰি আছোঁ যাতে তিনিচুকীয়া চহৰখনক সৰ্বসুন্দৰ এখন পৰিষ্কাৰ চহৰ হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। আমি বিভিন্ন পদক্ষেপ আমি ইতিমধ্যে গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে যে ডোৰ টু ডোৰ কালেকশ্যন আমি কৰি আছোঁ। আমি ছেগ্ৰিগেশ্যনৰ কাৰণে ইতিমধ্যে আমি প্লান্ট বহাইছোঁ আৰু দ্বিতীয়টা আমি প্লান্ট বহাবৰ কাৰণে গৈ আছোঁ। আৰু সৌভাগ্যৰ কথা যে আমি বহুত টন আমি ইতিমধ্যে আমাৰ তিনিচুকীয়াৰ জাবৰ জোঁথৰ আমি ছেগ্ৰিগেট কৰিছোঁ আৰু ইয়াৰ যিখিনি পলিথিন আছে পলিথিনখিনি আমি ইতিমধ্যে মেঘালয়লৈ আমি প্ৰেৰণ কৰিছোঁ তাতে চিমেণ্ট ফেক্টৰীত। গতিকে আমি আশা কৰিছোঁ যাতে খুব সোনকালে আমি তিনিচুকীয়াবাসীৰ আচলতে সহযোগিতাটো লাগিব। তিনিচুকীয়াবাসী সহযোগিতাৰ অবিহনে আমি কোনো কাৰণতে তিনিচুকীয়া চহৰখন আজি চৰকাৰেই হওক বা আজি পৌৰসভাই হওক আমি কোনো কাৰণতে পৰিষ্কাৰ কৰিব নোৱাৰিম। আমি দেখোঁ আমাৰ ডোৰ টু ডোৰ কালেকশ্যন হৈ যোৱাৰ পাছত অলপ পাছতে ৰাইজে আকৌ উক্ত ৰাস্তাৰ ওপৰতে জাবৰ জোঁথৰ পেলাই দিয়ে। আমি চেষ্টা কৰিছোঁ যাতে সময়মতে প্ৰত্যেকটো ৱাৰ্ডতে আমি গাড়ীৰ যোগান ধৰিব পাৰোঁ। ইতিমধ্যে আমাৰ যিখিনি গাড়ী আছিলে আৰু অধিক গাড়ী বৃদ্ধি কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু কিছুমান ঠাইত আমি এনেধৰণৰ কিছু ট্ৰেইলাৰ ৰাখিব বিচাৰিছোঁ য'ত ৰাস্তাৰ ওপৰত জাবৰ জোঁথৰখিনি নেপেলাই পেলাই সেই ট্ৰেইলাৰটোতে যাতে মানুহে জাবৰ জোঁথৰখিনি পেলাব। তো গতিকে মই সকলোকে পুনৰবাৰ নতুন বছৰ আহিছে এটা নতুন মনেৰে আৰু নতুন উদ্যমেৰে যাতে তিনিচুকীয়াৰ কাৰণে আমি সকলোৱে নিজৰ দায়িত্ব পালন কৰোঁ, মই তাকে আহ্বান জনাইছোঁ। আমি পৰিৱেশ সুৰক্ষা সমিতিয়ে 2010 চনৰ পৰা গছপুলি ৰোপণ বিতৰণ প্ৰতিপালনৰ কাৰ্যসূচী চলাই আহিছোঁ এক প্ৰদূষণমুক্ত সমাজ গঢ় দিয়াৰ কাৰণে। ঠিক সেইদৰে আমি 2016 চনৰ পৰা অসমৰ মহান মনীষী ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সৰণীত গছপুলি ৰোপণ বিতৰণ আৰু প্ৰতিপালনৰ কাৰ্যসূচী চলাই আহিছোঁ।
আৰু ঠিক সেইদৰে আমি বিভিন্ন অঞ্চলৰ সজাগতামূলক বিশেষ কাৰ্যসূচী লওঁ ঠিক তাৰ লগতে সংগতি ৰাখি বৰ্তমান যুগৰ লগত মিলাই আমি ভাষাৰ যে হেমচন্দ্ৰ বৰাৰ শুৱনিত অসমত চাগে প্ৰথমবাৰৰ বাবে আমি পৰিৱেশ সজাগতামূলক এক চেল্ফি পইণ্ট নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই সিদ্ধান্তৰ কথা আমি আমাৰ তিনিচুকীয়া বিধানসভাৰ জনপ্ৰিয় বিধায়ক তথা কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াক আমি অৱগত কৰিছিলোঁ আৰু তেখেতে বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ আগবাঢ়িবৰ কাৰণে আমাক তেখেতে কথা দিলে আৰু তাৰপিছতে আমি সেই মৰ্মে আমি তিনিচুকীয়া পৌৰসভা পৌৰপতি পবিত্ৰ গগৈ ডাঙৰীয়াক আমি লিখিত এখন পত্ৰ প্ৰদান কৰিলোঁ আৰু তেখেতে খুব সোনকালে খুব খৰতকীয়াকৈ তেখেতে এই ব্যৱস্থাৰ কাৰণে বিশেষ ব্যৱস্থা ল'লে তাৰপিছতে আমি সেই লগত সংগতি ৰাখি আজি আমি এই চেল্ফি পইণ্টত আধাৰিলা স্থাপনৰ এক শুভ কাৰ্যসূচী সম্পন্ন কৰিলোঁ আৰু আমি এই চেল্ফি পইণ্টত আমি বিভিন্ন সজাগতামূলক কিছুমান আপোনালোকে দেখিছে সজাগতামূলক বাণী লিখাৰ ব্যৱস্থা কৰিম আৰু ৰাইজলৈ আহ্বান যে অসমখন আমাৰ অসম তাক সেউজীয়া কৰা সুস্বাস্থ্য সুস্থ পৰিৱেশ দিয়া আমাৰ কৰ্তব্যত পৰে গতিকে সকলোলৈ মই শেষত আগন্তুক নৱবৰ্ষৰ সেউজ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট ডেমক্ৰেটিক আছাম